নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। সপ্তাহটোৰ প্ৰথম ভিডিঅ' শেষলৈকে চাই থাকিব, বহুকেইটা ইনফৰমেটিভ খবৰ লাভ কৰিব আপোনালোকে আজিৰ এইটো ভিডিঅ'ত। সঁচাই কৈছো বহুত ভাল ভাল খবৰ আছে আপোনালোকৰ কাৰণে, বহুত প্ৰয়োজনীয় খবৰ আছে, তো শেষলৈকে ভিডিঅ'টো চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰে আজি দিবলৈ লৈছো আমাৰ অসমত এই কেইদিন খুবেই প্ৰচাৰ হৈ থকা এটা বিশেষ এপ্লিকেশ্যনৰ ওপৰত খবৰ দিবৰ কাৰণে, যিটো এপ্লিকেশ্যনৰ নাম হৈছে YBY। এপ্লিকেশ্যন বুলি ক'বলৈ গ'লে ভুল হ'ব, এটা কোম্পানী বুলি ক'ব লাগিব, যিটো কোম্পানীৰ নাম হৈছে YBY। এতিয়া এই YBY কোম্পানীটো ক'ৰ হয়, এই কোম্পানীটোৰ অ'নাৰ কোন, ইয়াৰ সন্দৰ্ভত এতিয়ালৈকে একো গম পোৱা নাই, কিন্তু আমাৰ অসমত বৰ্তমান সময়ত এই YBY এপ্লিকেশ্যনটো বিৰাটেই পপুলাৰ হৈছে। তো এই YBY এপ্লিকেশ্যনটোনো কি, বা এই YBY কোম্পানীটোনো কি, ই কেনেকুৱা ধৰণৰ কাম কৰে, কিয় পপুলাৰ হৈছে বৰ্তমান সময়ত আমাৰ অসমত, আপোনালোকে হয়তো নিশ্চয় কাৰোবাৰ নহয় কাৰোবাৰ মুখত নিশ্চয় শুনিছে YBY এপ্লিকেশ্যন বা YBY কোম্পানীটোৰ বিষয়ে। তো বন্ধু বান্ধৱীসকল, এই YBY কোম্পানীটো হৈছে এনেকুৱা এটা প্ৰকাৰৰ কোম্পানী য'ত নেকি আপোনালোকে পইচা ইনভেষ্ট কৰিলে পইচা উপাৰ্জন কৰিব পাৰে। আৰু আপুনি যদি ধৰি লওক 10,000, 15,000, 20,000 টকা উপাৰ্জন কৰে, ইনভেষ্ট কৰে, তেন্তে আপোনালোকে ডেইলি ভাল এটা পইচা উপাৰ্জন কৰিব পাৰে। এইটো হৈছে কোম্পানীটোৰ মেইন কাম কৰা পদ্ধতি। আপুনি যেতিয়া নেকি এই কোম্পানীটোত পইচা ইনভেষ্ট কৰে, তো তেওঁলোকে কোৱা অনুসৰি কোম্পানীটোৱে কি কৰে, সেই পইচাটো বেলেগ কোনোবা এটা কোম্পানীত সেই পইচাবিলাক ইনভেষ্ট কৰে। ভাৰতীয় কোম্পানীয়ে হওক বা বাহিৰা কোম্পানীয়ে হওক, য'তেই নহওক আপোনাৰ পইচাটো নি সেই কোম্পানীটোত ইনভেষ্ট কৰে, আৰু তাৰ পৰা যিটো নেকি প্ৰফিট জেনেৰেট হয়, সেইটো আপোনালোকক ডেইলি ৱাইজত প্ৰফিটটো দি থাকে। যেনেকৈ নেকি ষ্টেট বেংকে কৰে, যেনেকৈ নেকি আপোনাৰ LICয়ে কৰে, যেনেকৈ নেকি ইঞ্চুৰেঞ্চ কোম্পানীসমূহে কৰে, ঠিক তেনেকুৱা ধৰণৰে কাম কৰে এই YBY কোম্পানীটোৱে। তো ইঞ্চুৰেঞ্চ কোম্পানীবিলাকে কি কৰে, আপোনালোকে যেতিয়া নেকি যিকোনো এটা পলিচি খুলিব, আপোনাৰ পৰা যিটো নেকি পইচা ল'ব, সেই পইচাটো ইঞ্চুৰেঞ্চ কোম্পানীসমূহে কি কৰে, শ্বেয়াৰ মাৰ্কেটত বা ষ্টক মাৰ্কেটত বিভিন্ন কোম্পানীৰ শ্বেয়াৰবিলাক কিনি ৰাখে, আৰু তেওঁলোকেও পইচা প্ৰফিট জেনেৰেট কৰে আপোনালোকৰ পইচাটো ইনভেষ্ট কৰি, তো তাৰ পৰাই কিছু শতাংশ আপোনালোকক দি দিয়ে। তো এই YBY এপছটো বা কোম্পানীটোৰে কাম কৰা পদ্ধতি ঠিক তেনেকুৱা ধৰণে বুলি ক'ব পাৰি। আপোনালোকৰ পৰা যিটো নেকি পইচা তেওঁলোকে ল'ব, সেই পইচাটো তেওঁলোকে এটা কোম্পানীত ইনভেষ্ট কৰিব, আৰু এই কোম্পানীটোৰ এটা মেইন তেওঁলোকে কোৱা অনুসৰি বা এই কোম্পানীত যিসকলে কাম কৰি আছে তেওঁলোকে কোৱা অনুসৰি এটা ভাল লক্ষণ হৈ গ'ল এইটোৱে, বা ভাল এটা গুণ হৈ গ'ল এইটোৱে, যে ডেইলি ৱাইজত আপোনালোকক পইচাসমূহ দি থাকে। এতিয়া এপছটো ৰিয়েল নে এপছটো ফেক হয়, সেই সন্দৰ্ভত আপোনালোকক একো ক'বলৈ নাযাওঁ, কিন্তু আমাৰ অসম পুলিচৰ ফালৰ পৰা এখন নটিচ জাৰি কৰা হৈছিলে, যিখন নটিচত দেখা পাইছোঁ যে এই এপছটো ফেক বুলি কিছু লোকে এখন ভুৱা নটিচ জাৰি কৰি আছিলে। এই YBY কোম্পানীটো ভুৱা বুলি এখন নটিচ চাৰ্কুলেট কৰি আছিলে মানুহৰ মাজত, আৰু অসম পুলিচে সেইটো ক্লিয়াৰিফিকেশ্যন দিছে যে এই যিখন নেকি নটিচ বৰ্তমান সময়ত চাৰ্কুলেট হৈ আছে আমাৰ অসমত, তো সেই নটিচখন ভুৱা নহয় বুলি, নটিচখন ৰিয়েল নহয় বুলি আমাৰ অসম পুলিচে এইটো ক্লিয়াৰিফিকেশ্যন দিছে। কিন্তু এপছটো ৰিয়েল হয় বুলি এইটো ক্লিয়াৰিফিকেশ্যন এতিয়ালৈকে দিয়া নাই, বা এপছটো ফেক হয় নে ৰিয়েল হয় এই সন্দৰ্ভত কিন্তু এতিয়ালৈকে ক্লিয়াৰিফিকেশ্যন দিয়া নাই। কিন্তু যিখন নেকি আপোনাৰ নটিচ চাৰ্কুলেট হৈ আছে, সেই নটিচখন যে ভুৱা সেইটোহে কিন্তু ক্লিয়াৰিফিকেশ্যন দিছে। গতিকে মোৰ মতে অসম পুলিচৰ ফালৰ পৰা এইটো ক্লিয়াৰিফিকেশ্যন দি দিলে বেছি ভাল, যে এপছটো ৰিয়েল হয় নে এপছটো ফেক হয়। এইটো ক্লিয়াৰিফিকেশ্যন দি দিলে বেছিকৈ ভাল হ'ব, কাৰণ মানুহে যিহেতু পইচা ইনভেষ্ট কৰি আছে, যদি ৰিয়েল হয় তেনেহ'লে আৰু মানুহে পইচা ইনভেষ্ট কৰিবলৈ ভাল পাব, যদি ফেক হয় তেন্তে ধৰি লওক পইচা উইথড্ৰ কৰি ল'ব। বছ মোৰ মতে অসম পুলিচে সেইটো ক্লিয়াৰিফিকেশ্যন দিলে ভাল, যিহেতু এই এপছটো আমাৰ অসমত বৰ্তমান সময়ত খুবেই চাৰ্কুলেট হৈ আছে। বাকী আপোনালোকে পইচা ইনভেষ্ট কৰিছে নে নাই কৰা এই কোম্পানীটোত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত। তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে বিৰাটেই এটা ভাল কাম কৰিছে, তাৰ কাৰণে কিন্তু লাইক এটা নকৰাকৈ
সঁচাকৈ আপোনালোকে নাপাহৰিব তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইন্দোৰত প্ৰায় 11 লাখ গছ পুলি একেদিনাখনে ৰোপণ কৰা হয় বুলি জনাইছে প্ৰায় 11 লাখ গছ পুলি ৰোপণ কৰিছে আৰু আটাইতকৈ ভাল কথাটো হৈ গ'ল আমাৰ অসমত যেনেকৈ নেকি গছ পুলি ৰোপণ কৰি ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে আৰু ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ পাছত সেই গছ পুলিবিলাকৰ ধৰি লওক আপোনাৰ য'তে ত'তে পৰি আছিলে ঠিক তেনেকুৱা ধৰণৰ যেনিবা হোৱা নাই আমি যিবিলাক ভিডিঅ' ফুটেজ দেখা পাইছোঁ যিবিলাক নেকি ফটো দেখা পাইছোঁ সেই ফটো বা ভিডিঅ' ফুটেজবিলাক দেখা অনুসৰি ভালদৰে আপোনাৰ সেই জেৰুৱা দিছে ভালদৰে ফেন্সিং লগাইছে তাৰ পাছত গছ পুলিবিলাক ৰোপণ কৰিছে তো সেইটো ভাল কাম কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰণ সেই গছ পুলিসমূহ বহু দিনলৈকে জীৱিত থাকিব বা সেই গছ পুলিসমূহ এসময়ত গৈ ডাঙৰ হ'ব আৰু তাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো ঘোষণা কৰিছে যে প্ৰায় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে প্ৰায় 55খন প্ৰধানমন্ত্ৰী কলেজ অফ এক্সিলেন্স আৰম্ভণি কৰিছে বুলি কৈছে মানে নতুনকৈ প্ৰায় 55খন কলেজৰ আৰু শুভাৰম্ভণি কৰিছে প্ৰায় 55খন নতুন কলেজ স্থাপন কৰিছে বুলি জনাইছে তো এইটো খুবেই ভাল লাগিছে তো প্লিজ লাইক এটা নকৰাকৈ কিন্তু নাথাকিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হৈ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰত বাৰু গাড়ী আছে নাই কমেণ্ট এটা কৰি জনাবচোন আৰু আপোনালোকৰ ঘৰত থকা গাড়ীখনত বাৰু সানৰুফ আছে নাই কমেণ্ট এটা কৰি জনাব আজিকালি মানুহবিলাকে অলপমান দামী গাড়ী ল'লে সানৰুফ থকা গাড়ীবিলাক ল'বলৈ ইচ্ছা কৰে কাৰণ সেইটো এটা ধৰি লওক ষ্টাইলে হওক বা সেইটো এটা মানে দামী ফিল কৰোৱায় যে সানৰুফ আছে মোৰ গাড়ীখনত চবৰ গাড়ীত নাথাকে যিহেতু তো সানৰুফ থকা গাড়ী সকলোৱে ল'বলৈ ইচ্ছা কৰে বা টকা খৰচা কৰেও সানৰুফৰ কাৰণে এতিয়া পাঞ্জাবত সানৰুফৰ ওপৰত এটা নিয়ম লাগু কৰি দিছে তো এতিয়াৰে পৰা পাঞ্জাবত কোনো লোকে সানৰুফখন অপেন কৰি মানুহ ওলাই ড্ৰাইভিং কৰিব নোৱাৰিব বুলি জনাইছে আপোনালোকে হয়তো বিভিন্ন সময়ত দেখে যিসকলৰ গাড়ীত নেকি সানৰুফ থাকে তেওঁলোকে কি কৰে সানৰুফটো অপেন কৰি গাড়ীখন চলি থাকে তাৰ পাছত মানুহটো ওলাই ধুনীয়াকৈ গৈ থাকে তো এইটো এটা সেফ প্ৰক্ৰিয়া বুলি ক'ব নোৱাৰি কাৰণ স্পিডত গৈ থকা গাড়ীখনে হঠাতে যদি ব্ৰেক মাৰি দিয়ে বা আকস্মিক যদি কিবা এটা দুৰ্ঘটনা হৈ যায় তো সানৰুফত যিজন ব্যক্তি থাকিব তো সেই ব্যক্তিজনৰ আঘাত হোৱাৰ চান্সেছ বহুত বেছি থাকে তো পাঞ্জাবত সেই কাৰণে কি কৰিছে বেন কৰি দিছে সেই বস্তুটো এতিয়াৰ পৰা সানৰুফ খুলি মানুহ ওলাই ড্ৰাইভিং কৰিব নোৱাৰিব বাকি আমাৰ ভাৰতৰ বাকি ষ্টেটবিলাকত এতিয়ালৈকে বেন কৰা নাই বাকি ষ্টেটবিলাকত আপোনালোকে অপেনলি ঘূৰিব পাৰিব কিন্তু কথাটো হৈ গ'ল পাঞ্জাবত এতিয়াৰ পৰা সেই বস্তুটো বেন কৰি দিছে তো কেতিয়াবা যদি আপোনালোকে পাঞ্জাবলৈ যায় জানি থোৱাটো উচিত যে আপোনালোকে সানৰুফ খুলি কিন্তু ওলাই নাযাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো মহাৰাষ্ট্ৰৰ পৰা ওলাইছে আজি দুটা খবৰ হৈ গ'ল বাহিৰা ৰাজ্যৰ পৰা ওলোৱা বহুলোকে ক'ব যে বাহিৰা ৰাজ্যৰ খবৰবিলাক কিয় দিছা অসমৰ খবৰ দিবাচোন কথা হৈ গ'ল কি বাহিৰা খবৰকেইটা এই কাৰণে দিছোঁ তো এনেকুৱা ধৰণৰ খবৰবিলাক জানি থোৱাটো উচিত মহাৰাষ্ট্ৰৰ পৰা খবৰ ওলাইছে মহাৰাষ্ট্ৰৰ চৰকাৰে এতিয়া মহাৰাষ্ট্ৰৰ যিসকল মহিলা আছে তেওঁলোকক প্ৰত্যেক বছৰে 3টাকৈ এলপিজি গেছ একেবাৰে বিনামূল্যে প্ৰদান কৰিব বুলি জনাইছে এলপিজি গেছৰ দাম কেনেকৈ বৃদ্ধি পাইছে আপোনালোকে নিশ্চয় জানে খুৰাখুৰে বৃদ্ধি পাইছে এলপিজি গেছৰ দাম বৰ্তমান সময়ত এটা এলপিজি গেছৰ দাম প্ৰায় 900 টকা হৈছেগৈ গতিকে মহাৰাষ্ট্ৰৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে তাৰ যিসকল নেকি মহিলা আছে মানে মহাৰাষ্ট্ৰৰ মহিলাসকলক লাডলি বেহেনা যোজনাৰ অধীনত প্ৰত্যেক বছৰে এতিয়া 3টাকৈ এলপিজি গেছ একেবাৰে বিনামূল্যে প্ৰদান কৰিব তো আমাৰ অসম চৰকাৰেও যদি অৰুণোদয় আঁচনিৰ জৰিয়তে 3টাকৈ এলপিজি গেছ প্ৰদান কৰিলেহেঁতেন মহিলাসকলক আপোনালোকে কেনেকুৱা পালেহেঁতেন কমেণ্ট এটা কৰি জনাব যদি ভাল পালেহেঁতেন তেনে এই খবৰটো আপোনালোকে শ্বেয়াৰ কৰক যাতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কাণত গৈ খবৰটো পৰেগে আৰু তাৰ পাছত যাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ এইটো আইডিয়া হৈ যায় যে হয় এইটো কৰিলে দেখোন ভাল হ'ব সো যিমান পাৰে শ্বেয়াৰ কৰক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেন্দ্ৰ চৰকাৰৰ চাইবাৰ সিকিউৰিটি ফালৰ পৰা আপোনালোকক এটা সাৱধান বাণী প্ৰদান কৰিছে বা এটা এলাৰ্ট জাৰি কৰিছে আমাৰ কেন্দ্ৰ চৰকাৰৰ চাইবাৰ সিকিউৰিটিৰ তৰফৰ পৰা জনাইছে যে বৰ্তমান সময়ত একাংশ মানুহলৈ কিছুমান দুষ্ট চক্ৰই ই নোটিছ জাৰি কৰিছে বা ই চালান জাৰি কৰিছে সাপোজ ধৰি লওক আপোনাৰ হেয়া গাড়ীৰ ই চালান হৈ গ'ল সাপোজ ধৰিবা যেনিবা কোনোবা এটা কেছৰ ই চালান হৈ গ'ল তো এনেকুৱা ধৰণৰ ই নোটিছ বা ই চালান জাৰি কৰিছে একাংশ মানুহলৈ সাপোজ ধৰি লওক আপুনি যেনিবা পইচা উপাৰ্জন কৰে আপুনি যেনিবা ইনকম টেক্স নভৰে তো আপোনালৈ ধৰি লওক ইনকম টেক্সৰ ই চালান পঠাব যে তুমি ইমান তাৰিখৰ ভিতৰত ইমানটো টকা যদি ডিপজিট নকৰা তেন্তে তোমাক এৰেষ্ট কৰা হ'ব তোমালোকৰ ঘৰত ৰেড মৰা হ'ব এনেকুৱা ধৰণৰ আৰু আপোনাৰ ই চালান বা ই নোটিছ জাৰি কৰিছে ইমেইলৰ জৰিয়তে তো চাইবাৰ সিকিউৰিটি ফালৰ পৰা জনাইছে যে আপোনালোকলৈ যদি তেনেকুৱা ধৰণৰ ই নোটিছ আহে বা আপোনালোকলৈ যদি তেনেকুৱা ধৰণৰ
আহে মেছেজ ইমেইল আহে বা মেছেজ আহে বা ফোন কল আহে তেন্তে আপোনালোকক সেইবিলাকত ভুল যাবলৈ মানা কৰিছে সেইবিলাক একোটা ফ্ৰড বুলি জনাইছে যদি কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কিবা নোটিছ আপোনালৈ আহে তেন্তে যিটো মেইলত আহিব তো সেই মেইলটোৰ একেবাৰে লাষ্টৰ ফালে যেনেকৈ নেকি ধৰি লওক সাপোজ আপোনালোকৰ মোৰ যেনিবা ইমেইলটো pranjitgogoi@gmail.com তো চৰকাৰৰ ফালৰ পৰা যিটো নেকি ইমেইল আহিব বা যিটো নেকি জিমেইল আহিব সেইটোত থাকিব আপোনাৰ ধৰি লওক assamgovernment@gov.in এনেকুৱা ধৰণৰ জিমেইল হ'ব তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যদি কিবা আহে বা ইনকম টেক্সৰ ফালৰ পৰা যদি আহে ধৰি লওক incometax@gov.in এনেকুৱা টাইপৰ মানে ইমেইল বিলাকৰ পৰা আহিব কাৰণ gov.in এইবিলাক ইমেইল যিবিলাক নেকি আমাৰ নৰ্মেল পিপল আছে জনসাধাৰণ আছে সেইবিলাকে ল'ব নোৱাৰে কেৱল চৰকাৰে ল'ব পাৰে তো সেই কাৰণে সেইবিলাকৰ পৰা যদি আহে মেছেজ সেইবিলাকক বিশ্বাস কৰিব বাকি যদি আৰু এনে মই যেনিবা আপোনালৈ পঠালো মেইলটো যেনিবা আপুনি খুলিলে তা যেনিবা আপোনাক কৈছো যে তুমি যদি আমুক তাৰিখৰ ভিতৰত এইটো নাম্বাৰত যদি 1 লাখ টকা ডিপোজিট নকৰা তেন্তে তোমাৰ ওপৰত এখন কেছ হ'ব তো আৰু সেই ইমেইলটো যেনিবা আছে pranjitgogoi@gmail.com তো সেইবিলাকত আপোনালোকে ভুল নাযাব সেইবিলাক ফেক থাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মুছলমান সকলৰ কাৰণে বিশেষকৈ মুছলমান সকলৰ যিসকল মহিলা আছে তো তেওঁলোকৰ কাৰণে এইটো এটা খবৰ তো যিসকল নেকি মুছলমান মহিলা আছে তো তেওঁলোকে কমেন্ট এটা কৰি জনাব এই খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে বা আপোনালোকে হেখত এই খবৰটো চোৱাৰ পাছত আপোনালোকৰ মন্তব্য জনাই থৈ যাব তো সুপ্ৰিম কোৰ্টে কিছুদিন পূৰ্বে এটা নিয়ম ঘোষণা কৰিছিলে যে যিসকল নেকি মুছলমান মহিলা আছে মুছলমান মহিলাসকলৰ যেতিয়া নেকি তালাক হয় বা যেতিয়া নেকি ডিভোৰ্স হয় তো তেওঁলোকে পুৰুষজনৰ পৰা বা স্বামীৰ পৰা তেওঁলোকৰ যি নেকি গুজাৰা ভাত্তা বুলি কয় মানে যিটো নেকি আপোনাৰ চলিবৰ কাৰণে বিয়া হোৱা এগৰাকী মহিলাক যেতিয়া নেকি ডিভোৰ্স দিয়ে তেতিয়া স্বামীয়ে তেখেতক চলিবৰ কাৰণে পইচা দিব লাগে এইটো আমাৰ হিন্দু সমাজত বা আমাৰ ভাৰতীয় ল মতে কি হয় যে দিব লাগে মহিলা গৰাকীক খৰচা দিব লাগে পুৰুষজনে তো সুপ্ৰিম কোৰ্টে কৈছিলে যে যিসকল নেকি মহিলা আছে মুছলমান মহিলা তো তেওঁলোকেও এই যি নেকি ধৰি লওক পুৰুষৰ পৰা চলিবৰ কাৰণে পইচা পোৱা বা সম্পত্তি পোৱা এইটো মুছলমান মহিলাসকলৰ অধিকাৰ আছে যেহেতু তেওঁলোক ভাৰতীয় নাগৰিক বা ভাৰতৰে মহিলা তো তেওঁলোকৰো এইটোটা অধিকাৰ আছে তেওঁলোকেও লাভ কৰিব পাৰে লাভ কৰিব লাগে ডিভোৰ্স হোৱাৰ পাছত স্বামীৰ পৰা চলিবৰ কাৰণে পইচা এতিয়া ইয়াৰ বিৰোধিতা কৰিছে মুছলিম পাৰ্সনেল ল বৰ্ডে ইয়াৰ বিৰোধিতা কৰিছে মুছলিম পাৰ্সনেল ল বৰ্ডে আৰু মুছলিম পাৰ্সনেল ল বৰ্ডে কৈছে তেওঁলোকৰ যি নেকি শৰীয়ত তেওঁলোকৰ যিখন নেকি কানুন মানে আৰু শৰীয়ত বুলি আমি যে তেওঁলোকৰ বেলেগ এখন সংবিধান আছে তো তেওঁলোকৰ সেই শৰীয়তত বোলে এনেকুৱা ধৰণৰ একো নিয়ম নাই গতিকে সুপ্ৰিম কোৰ্টে যেটো নেকি নিয়ম ঘোষণা কৰিছে মুছলিম মহিলাসকলৰ কাৰণে তাৰ বিৰোধিতা কৰিছে মুছলিম পাৰ্সনেল ল বৰ্ডে তো বন্ধু বান্ধৱীসকল আপোনালোকে এই সন্দৰ্ভত কি ক'ব সুপ্ৰিম কোৰ্টে এটো ভাল সিদ্ধান্ত লৈছিলে নে বেয়া সিদ্ধান্ত লৈছিলে আপুনি যদি এগৰাকী মুছলিম মহিলা তেনে কমেন্ট এটা কৰি জনাব বা এজন যদি মুছলিম পুৰুষো আপোনাৰটো নিশ্চয় ছোৱালী আছে আপোনাৰ ছোৱালীও কেতিয়াবা বিয়া হ'ব তো আপোনালোকৰ এই নিয়মটো কেনেকুৱা লাগিছিলে সেইটো কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা খবৰ ওলাইছে যে মণিপুৰৰ CRPFৰ কেম্পত বোলে কোনোবা আতংকবাদীয়ে এটেক কৰিছিলে বুলি খবৰ ওলাইছে তো মণিপুৰৰ কথাটো আপোনালোকে নিশ্চয় জানে বহু দিন হৈ গ'ল প্ৰায় 1 বছৰ হৈ গ'ল মণিপুৰত আপোনাৰ হিংসা সৃষ্টি হৈ বা হিংসাত্মক পৰিস্থিতি সৃষ্টি হৈ থকা বা হিংসাত্মক পৰিস্থিতি হৈ আছে মণিপুৰত প্ৰায় 1 বছৰ মান হৈ গ'ল কুকি আৰু মেটেই নামৰ দুটা সম্প্ৰদায়ৰ মাজত কাজিয়া লাগিছে আৰু সেই কাজিয়া লগাকে ধৰি বৰ্তমানলৈকে তাত হিংসা চলি আছে মণিপুৰত তো এই সন্দৰ্ভটো আপোনালোকে নিশ্চয় জানে তো মণিপুৰত CRPF জোৱানৰ যি নেকি কেম্প থাকে তাত কোনোবাই বোলে এটেক কৰিছিলে বুলি জনাইছে আৰু তাৰ ফলত এজন CRPF জোৱানৰ মৃত্যু হয় বুলি জনাইছে এতিয়া কি হয় যিসকল নেকি লোকে তাতে কাম বন কৰি আছে তো তেওঁলোকক মোৰ মতে এটেক কৰিব নালাগে বা তেওঁলোকক মোৰ মতে তাৰ যিসকল নেকি জনসাধাৰণ আছে তেওঁলোকে বেয়া ব্যৱহাৰ কৰিব নালাগে কাৰণ তেওঁলোকে নিজ ইচ্ছাৰেটো নাযায় আৰু নহয় জানো তেওঁলোকে চাকৰি কৰে গতিকে তেওঁলোকক তালৈকে পঠায় আমিও বিভিন্ন স্থানত দেখো যেতিয়া নেকি কৰবাত ধৰি লওক আপোনাৰ খাই হুলস্থুল হয় আন্দোলন হয় তেতিয়া পুলিচ প্ৰশাসনৰ ওপৰত মানুহে হাত উঠায় বা CRPF জোৱান বা ধৰি লওক আৰ্মি তেওঁলোকৰ ওপৰত হাত উঠায় তো এইটো কৰিব নালাগে একচুয়ালি তেওঁলোকে নিজ ইচ্ছামতেটো নাযায় তো তেওঁলোকক তাতে যাবৰ কাৰণে আদেশ দিয়া হয় আৰু তেওঁলোকে যেহেতু চাকৰি কৰি আছে তেওঁলোক তালৈকে যাবই লাগিব তেওঁলোকৰ উপায় নাই নহয় এতিয়া কোনোবা এজনে যেনিবা সাপোজ হৈ লওক কোনোবা এজনে যেনিবা XYZ কোনোবা এজন ব্যক্তিক ধৰিবৰ কাৰণে যেনিবা কি কৰিলে আপোনাৰ অৰ্ডাৰ দিলে সাপোজ ওপৰৰ কোনোবা এজন ব্যক্তিয়ে যেনিবা অৰ্ডাৰ দিলে XYZ ব্যক্তি এজনক ধৰিবৰ কাৰণে তো পুলিচ যেনিবা তালৈকে গ'ল তো পুলিচজনক যেনিবা মাৰপিট কৰিলে তো কি লাভটো আছে
তো পুলিচজনেতো নিজ ইচ্ছামতে আৰু সেইজনক ধৰিবলৈ যোৱা নাই তো পুলিচজনক কোনোবাই অৰ্ডাৰ দিছে সেইকাৰণে তেখেতে গৈছে তো সেইকাৰণে তেওঁলোকৰ ওপৰত মোৰ মতে বেয়া ব্যৱহাৰ কৰিব নালাগে তেওঁলোকক কৰ্পোৰেট কৰিব বা তেওঁলোকক সহযোগিতা দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা ইন্টাৰনেশ্যনেল খবৰ ওলাইছে আমেৰিকাৰ পৰা বৰ্তমান সময়ত আমেৰিকাত নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা হৈছে বা বৰ্তমান আমেৰিকাত নিৰ্বাচনী বতৰ চলি আছে তো সেই সময়তে খবৰ ওলাইছে নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ মাজতে ডোনাল্ড ট্ৰাম্পৰ ওপৰত গুলি চালনা হয় বুলি জনাইছে কিন্তু ভাগ্য ভাল আছিল ডোনাল্ড ট্ৰাম্পৰ গুলি যেনিবা তেখেতৰ কাণৰ ওচৰত লাগিলে আৰু কাণেদি তেজ ওলাই গৈছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ এতিয়ালৈকে একো ক্ষতি হোৱা নাই ডোনাল্ড ট্ৰাম্প সম্পূৰ্ণ সুস্থ আছে অকণমান কাণৰ পৰা তেজ ওলাইছে বাকি এজন ব্যক্তিৰ মৃত্যু হয় বুলি জনাইছে সেই গুলি চালনাত এতিয়া সেই গুলি চালনা কৰিছিলে এটা বিৰোধী পাৰ্টিয়ে 20 বছৰীয়া এজন যুৱকে গুলি চালনা কৰিছিলে বুলি খবৰ ওলাইছে আৰু ডোনাল্ড ট্ৰাম্পৰ ওপৰত এটেক হোৱাৰ পাছতে এতিয়া সোণৰ দাম বৃদ্ধি পাই গৈছে সোণৰ লগতে বিটকয়েনৰ দামো বৃদ্ধি পাই গৈছে বুলি জনাইছে ডোনাল্ড ট্ৰাম্পৰ ওপৰত এটেক কৰাৰ পাছতে এতিয়া আপোনালোকৰ হয়তো বুজিবলৈ অসুবিধা হৈছে যে ডোনাল্ড ট্ৰাম্পৰ ওপৰত এটেক হোৱাৰ লগত আকৌ সোণৰ দামৰ কি আপোনাৰ সম্পৰ্ক আছে বা বিটকয়েনৰ কি সম্পৰ্ক আছে তো ডোনাল্ড ট্ৰাম্পৰ ওপৰত এটেক হোৱা এইটোকে বুজিব পাৰি যে ডোনাল্ড ট্ৰাম্প জিকাৰ আকৌ সম্ভাৱনা আছে হয়তো বিৰোধী পাৰ্টি হয়তো দুৰ্বল যাৰ কাৰণে নেকি ডোনাল্ড ট্ৰাম্পক মৰাৰ চেষ্টা কৰিছিলে কিন্তু ভাগ্য ভাল আছিল ডোনাল্ড ট্ৰাম্পৰ বাচি গ'ল ডোনাল্ড ট্ৰাম্প তো সেই কাৰণে এতিয়া কি হৈ গৈছে সোণৰ দামটো বা ষ্টক মাৰ্কেটত বিটকয়েনৰ দামটো বাঢ়ি গৈছে ডোনাল্ড ট্ৰাম্পৰ ওপৰত এটেক কৰাৰ লগে লগে তো ডোনাল্ড ট্ৰাম্পৰ এটেকৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱেও প্ৰতিক্ৰিয়া কৰিছে তো তেখেতে এটো দুখ প্ৰকাশ কৰিছে ডোনাল্ড ট্ৰাম্পৰ ওপৰত এটেক কৰাৰ কাৰণে কাৰণ ডোনাল্ড ট্ৰাম্প তেখেতৰ খুব ভাল বন্ধু নহয় জানো তো যি কি নহওক বাকি সেয়াই আৰু আপোনালোকে যদি সোণত ইনভেষ্ট কৰিব বিচাৰে তো আপোনালোকৰ এইটো এটা ভাল অপৰচুনিটি সোণত ইনভেষ্ট কৰিব পাৰে ভাল আপোনালোকে ৰিটাৰ্ণ পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ টুইটাৰ হেণ্ডেলত প্ৰায় 100 মিলিয়ন ছাবস্ক্ৰাইবাৰ বা ফলোৱাৰ্ছ কমপ্লিট হৈছে তাৰ লগে লগে ফেচবুকত 49 মিলিয়ন ইনষ্টাগ্ৰামত 91.2 মিলিয়ন আৰু হোৱাটছআপত 13.83 মিলিয়ন ফলোৱাৰ্ছ কমপ্লিট হৈছে বুলি জনাইছে আৰু তেখেত হৈছে বৰ্তমান সময়ত ভাৰতৰ সৰ্ববৃহৎ ফলো কৰা লিডাৰ এনেতো আৰু সৰ্বসাধাৰণ মানুহৰ তাতকে বেছি আছে আমি যদি বিৰাট কোহলিৰ কথাই কওঁ বিৰাট কোহলিৰ যথেষ্ট পৰিমাণৰ ফলোৱাৰ্ছ আছে তো বেলেগ বহুতো আছে তেনেকুৱা হেভি ফলোৱাৰ্ছ কিন্তু লিডাৰ হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফলোৱাৰ্ছ বেছি হয়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পোৱা মানুহৰ সংখ্যা বেছি আছে তো সেইকাৰণে তেখেতক ফলো কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মুকেশ আম্বানীৰ পুতেকৰ ওপৰত তো মুকেশ আম্বানীৰ পুতেকৰ বৰ্তমান বিয়া চলি আছে তো মুকেশ আম্বানীৰ পুতেকৰ বিয়াৰ মাজতেই খবৰ ওলাইছে এজন ব্যৱসায়িক আৰু এজন ইউটিউবাৰক এৰেষ্ট কৰিছে মুকেশ আম্বানীৰ বিয়াত বিনা ইনভিটেশ্যনত যোৱাৰ কাৰণে খবৰ লোৱা অনুসৰি মুকেশ আম্বানীৰ বিয়ালৈ এজন ইউটিউবাৰ 26 বছৰীয়া ইউটিউবাৰ গৈছিল আৰু 28 বছৰীয়া এজন ব্যৱসায়ী গৈছিল আৰু তেওঁলোকে বিনা ইনভিটেশ্যনত গৈছিল তেওঁলোকক মতা হোৱা নাছিল বিয়াখনলৈ আৰু যাৰ বাবে মুম্বাই আৰক্ষীয়ে অন্ধ্ৰপ্ৰদেশৰ পৰা দুইজন ব্যক্তিকে গ্ৰেফতাৰ কৰে বুলি জনাইছে তেওঁলোকে ভাবিছিলে চাগে গাঁৱৰ বিয়া নেকি নমতাকেও খাব পাৰিম বুলি কিন্তু আজিকালি সিস্টেম বিলাক বেলেগ আৰু যেহেতু ইমান এজন ডাঙৰ মানুহ ইমান এজন আপোনাৰ হেভি মানুহৰ বিয়াত তেনেকৈ বিনা ইনভিটেশ্যনত গৈছে অকমান সিকিউৰিটি ৰিজনো থাকি যায় নহয় জানো তো সেই কাৰণে তেখেত দুজনক এৰেষ্ট কৰিছে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 23 জুলাই তাৰিখৰ দিনাখন আমাৰ ভাৰত চৰকাৰে 2024 আৰু 2025 ৰ বাজেট ঘোষণা কৰা হ'ব তো 2024 আৰু 2025 ৰ বাজেট ঘোষণা কৰাৰ আগতে কেইটামান ভাল খবৰ ওলাইছে আমাৰ ভাৰতবাসীৰ কাৰণে খবৰ ওলাইছে যে যিসকল লোকৰ নেকি বছৰি ইনকম 2.5 লাখ টকাতকৈ বেছি তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহিব পাৰে তেওঁলোকৰ যি নেকি ট্যাক্স ইনকম ট্যাক্স তো ইনকম ট্যাক্সত ৰেহাই প্ৰদান কৰিব পাৰে বুলি খবৰ ওলাইছে তো আপোনালোকৰ যদি বছৰি ইনকম ভাল তো আপোনালোকে ইনকম ট্যাক্সত ৰেহাই পাব পাৰে 2024 ৰ বাজেটখনত অকল খেয়াই নহয় তাৰ লগে লগে এইটো খবৰ ওলাইছে যে 2024 আৰু 2025 ৰ যিখন নেকি বাজেট হ'ব তাত মেনুফেকচাৰিং আৰু গ্ৰামীণ সেক্টৰটোক উন্নত কৰিবৰ কাৰণে চেষ্টা আৰোপ কৰিব পৰাকৈ বাজেট ধাৰ্য কৰিব পাৰে বুলি খবৰ ওলাইছে
এতিয়া ধৰি লওক আপোনাৰ সেই মেনুফেকচাৰিং প্লেণ্ট বহাব অলৰেডিটো আমাৰ ভাৰতবৰ্ষত যথেষ্ট পৰিমাণৰ মেনুফেকচাৰিং প্লেণ্ট বহালে ঠিক তেনেকৈ গ্ৰামীণ ছেক্টৰটো কেনেকৈ উন্নত কৰিব পাৰি গ্ৰামীণ ছেক্টৰৰ মানুহবিলাকক কেনেকৈ তেওঁলোকৰ পইচা উপাৰ্জন বৃদ্ধি কৰিব পাৰি লাইক সেইবিলাকে আৰু তো সেইবিলাকৰ ওপৰত ভাল হয়তো সিদ্ধান্ত ল'ব পাৰে 2024 আৰু 2025ৰ বাজেটত তো তাৰ লগে লগে আৰু এটা খবৰ ওলাইছে যে 2024 আৰু 2025ৰ বোলে বাজেটত ইন্স্যুৰেন্স পলিচিৰ ওপৰতো ভাল কিবা নতুন আইন কানুন আহিব পাৰে বুলি জনাইছে মই ৰিসেন্টলি আপোনালোকক ইন্স্যুৰেন্স পলিচিৰ ওপৰত কেবাটাও নতুন নিয়মৰ কথা কৈছিলো যে ইন্স্যুৰেন্স পলিচিৰ লৈ কেবাটাও নতুন নিয়ম হালসলনি হ'ব আপুনিও চেনেলত ভিডিও আপলোড আছে আপোনালোকে চাবগে পাৰে সম্পূৰ্ণ ফুল ডিটেইলছত বাকি কি নতুন নিয়ম আহে কি নতুন পলিচি আহে তো যেতিয়া নেকি 23 তাৰিখৰ দিনাখন যেতিয়া বাজেট ধাৰ্য হ'ব তো তেতিয়া সকলোবিলাক খবৰ ওলাব মই আপোনালোকক নিশ্চয় জনাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱা বছৰ জুলাই মাহত মানে যোৱা বছৰ এনেকুৱা দিনত বিলাহীৰ কেজি বাৰু কিমান আছিল আপোনালোকৰ মনত আছেনে আপোনালোকে হয়তো পাহৰিব পাৰে কিন্তু মই আপোনালোকক জনাই দিওঁ যে যোৱা বছৰ এনেকুৱা সিজনত কিছু স্থানত বিলাহীৰ কেজি আছিল 250 টকা আছিল প্ৰতি কিলো বিলাহীৰ দাম বিলাহীয়ে নহয় বিলাহী পিয়াজকে ধৰি কেবাটাও সামগ্ৰীৰ দাম বৃদ্ধি পাইছিল যোৱা বছৰ জুলাই মাহত মানে গৰমৰ সিজনত আৰু এইবাৰো সেই 250 টকালৈকে গতি কৰিছে বুলি খবৰ ক'ব পাৰি আৰু খবৰ লোৱা অনুসৰি বৰ্তমান সময়ত খুচুৰা বজাৰত বিলাহীৰ প্ৰতি কিলোৰ দাম হৈছে 60 পৰা 70 টকাৰ ভিতৰত আৰু এটা ৰিপৰ্ট অনুসৰি এই দাম বৃদ্ধি পাই থাকিব বুলি জনাইছে গতিকে সুবকে সাকে 100টো সুই দিব আৰু একদম এটো কমন কথা 100টো সুব 200 নুসুবকে পাৰে কিন্তু 100টো মোৰ মতে সুই দিব বিলাহীয়ে আৰু যেতিয়া অফ সিজন থাকিব তেতিয়া হয়তো 150 মান পাই যাবগে বিলাহীয়ে সো আপোনালোকৰ সাদত বা আপোনালোকৰ ঘৰৰ পাছফালে বিলাহীৰ খেতি কৰিবলৈ লক এতিয়া আজিকালি ঢেৰ পদ্ধতি আছে আজিকালি যিকোনো সময়ত যিকোনো সবজি আপোনাৰ উৎপাদন কৰিব পাৰি কাৰণ বিজনেসম্যান বিলাকে চাওকচোন আন সিজনত তেওঁলোকে যিকোনো সবজি উলিয়াই দিয়ে হয়নে নহয় তো তেওঁলোকে কেনেকৈ কৰে সেই মেডিচিনৰ প্ৰকাৰে তো আপোনালোকেও কৰিব পাৰে কৰিবলৈ লওক ঘৰত নেখালো এটলিষ্ট বিকি ভাল পইচা ইনকাম কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জমেটো আৰু সুইগিৰ ওপৰত তো আপোনালোকে বাৰু জমেটো আৰু সুইগিৰ পৰা খানা অৰ্ডাৰ কৰি খাই নে নাখাই কমেন্ট এটা কৰি জনাব খবৰ লোৱা অনুসৰি জমেটো আৰু সুইগিৰ পৰা এতিয়া বস্তু অৰ্ডাৰ কৰোতে আপোনালোকৰ বেছিকৈ পইচা খৰচা হ'ব বুলি জনাইছে এনেও বৰ্তমানেও বাৰু যথেষ্ট পৰিমাণৰ বেছিয়ে যেটো খানা নেকি আপোনালোকে এখন নিৰ্দিষ্ট যদি হোটেলত গৈ খাবলৈ যায় তেন্তে যেটো খানা নেকি 150 টকাত পায় আপোনালোকে সেই একেখন হোটেলৰ পৰাই যেতিয়া নেকি সুইগি বা জমেটোত অৰ্ডাৰ কৰিব তেতিয়া 40-50 টকা পাৰ প্লেট বেছি থাকে কাৰণ কি হয় জমেটোৱে সেই হোটেলখনৰ পৰা আপোনাৰ কমিশন কাটে যেহেতু গতিকতে তেওঁলোকেটো লবই লাগিব বেছিকৈ তো জমেটো কি কাৰণ দিব লাগিব এটা খবৰ লাইছে জমেটোৱে প্লেটফৰ্ম চাৰ্জ বেছিকৈ লব বুলি জনাইছে প্ৰায় 20% ইনক্ৰিজ কৰিছে তেওঁলোকৰ প্লেটফৰ্ম চাৰ্জ যাৰ কাৰণে এতিয়া 5 টকাৰ পৰা 6 টকালৈ বৃদ্ধি পাইছে প্লেটফৰ্ম চাৰ্জ আৰু সেই কাৰণে হয়তো জমেটোৰ এতিয়া বস্তু অৰ্ডাৰ কৰোতে আপোনালোকে বেছিকৈ টকা ভৰিব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকলে নেকি ইনকাম টেক্স এতিয়ালৈকে ৰিটাৰ্ণ ফাইল কৰা নাই তো তেওঁলোকৰ কাৰণে সেই সময় বান্ধি দিছে 31 জুলাই হৈছে তেওঁলোকৰ কাৰণে লাষ্ট ডেট আপুনি যদি এতিয়ালৈকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল লগোৱা নাই তেন্তে শীঘ্ৰেই লগাওক 31 তাৰিখৰ আগত আপোনালোকে ইনকাম টেক্স ফাইল ৰিটাৰ্ণ কৰিব লাগিব যদি আপোনালোকে টেক্স পে নকৰে তেন্তে আপোনালোকে কিন্তু বিপদত পৰিব পাৰে প্ৰথম কথা হৈ গল আপোনালোকৰ ইনকাম যদি বেছি আপোনালোকে যদি টেক্স পে নকৰে তেন্তে প্ৰথম কথাটো হৈ গল আপোনালোকৰ ঘৰত ৰেট পৰাৰ চান্স থাকে দ্বিতীয় কথাটো হৈ গল আপোনালোকৰ ওপৰত পেনাল্টি লাগিব 3 নম্বৰ কথাটো হৈ গল যে আপোনালোক হয়তো ৰঙা ঘৰৰ আলহিও হ'ব লগা হ'ব পাৰে যদি হে আপোনালোকৰ ইনকাম বেছি আপোনালোকে সেই টকা যদি লুকুৱাব বিচাৰে আপোনালোকে যদি টেক্স পে নকৰে গতিকতে আপোনালোকে পাৰিলে এজন ধৰিলক যিকোনো সিএ বা একাউন্টেন্ট লৈ আপোনালোকে টেক্স পেটো কৰি দিব যদি আপোনালোকৰ পইলাক ইনকাম বেছি সাপোজ ধৰিলক আপোনালোকে চাকৰি বা কৰে আপোনালোকৰ প্ৰত্যেক মাহৰ ইনকাম যদি সাপোজ ধৰিলক 50-60 হাজাৰ টকা হয় তো আপোনালোকে টেক্স পেটো একদম 100% কৰিবই লাগিব বা ধৰিলক আপোনালোকে যদি বিজনেস কৰে প্ৰত্যেক মাহৰ উপাৰ্জন যদি আপোনালোকৰ খৰচা বৰচা কৰি 1 লাখ টকা হয় তেন্তে আপোনালোকে তো টেক্স পে কৰিবই লাগিব সাপোজ জনিবা আপোনালোকে ইউটিউবতে ভিডিও বনাই আছে বা আপোনালোকে বেলেগ XYZ কিবা এটা বিজনেস কাম কৰি আছে অনলাইন বিজনেসই হোক আপোনালোকে জনিবা প্ৰত্যেক মাহে আখিৰ পৰা 1 লাখ টকা ইনকাম কৰে তো আপোনালোকে তো টেক্স পে কৰিবই লাগিব গতিকে টেক্স পে কৰক হেতু ভাল কথা সৰকাৰে তেতিয়াহে উন্নতি কৰিব আমি যদি টেক্স নিদু সৰকাৰে কোৰ পৰা পইচা পাব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ৰাহুল গান্ধীৰ ওপৰত তো খবৰ ওলাইছে যে ৰাহুল গান্ধীয়ে 22 জুলাই তাৰিখৰ দিনাখন দিল্লীত প্ৰায় 200ৰো অধিক কৃষকক লগ কৰিব বুলি খবৰ ওলাইছে আৰু তেওঁলোকৰ হৈতে এখন মিটিং আয়োজিত কৰিছে ৰাহুল গান্ধীয়ে
তো সেই মিটিংখনত MSP কে ধৰি বিভিন্ন ধৰণৰ কৃষকৰ যিবিলাক নেকি অভাৱ অভিযোগ আছে সেইবিলাকৰ ওপৰত তেওঁলোকে এখন মিটিং আয়োজন কৰিছে যিখন মিটিঙত যিবিলাক নেকি ধৰি লওক আপোনাৰ বিষয়বস্তু উত্থাপন হ'ব সেইবিলাক হয়তো ৰাহুল গান্ধী যেহেতু বৰ্তমান বিৰোধীৰ দলপতি তেখেতে হয়তো সদনত গৈ সেইবিলাক কথা উত্থাপন কৰিব যাৰ কাৰণে নেকি প্ৰায় 200ৰো অধিক আপোনাৰ কৃষকৰ সৈতে লগ হ'ব আৰু তেওঁলোকৰ লগত মিটিং কৰিব বুলি জনাইছে ৰাহুল গান্ধীৰ ফালৰ পৰা বাকি যি উপনিৰ্বাচন হৈ গ'ল তাত কিন্তু কংগ্ৰেছে বেছিকৈ সিট পাইছে আকৌ প্ৰায় 13খন আসনৰ ভিতৰত 10খন আসনে লাভ কৰিছে দুখন আপোনাৰ কংগ্ৰেছে লাভ কৰিছে মানে সৰি বিজেপি বুলি নহয় আৰু মানে NDA লাভ কৰিছে দুখন বাকি ইণ্ডিয়াই লাভ কৰিছে 10খন আসন মানে সৰ্বাধিক আসন লাভ কৰিছে তো কংগ্ৰেছৰ এটা ক্ৰেজ আহিছে লাহে লাহে তো এইবাৰ বিধানসভা নিৰ্বাচন কি হয় ক'ব নোৱাৰি আৰু আমাৰ অসমৰ কথাই যদি ক'বলৈ যাওঁ আমাৰ অসমতো আপোনালোকে নিশ্চয় দেখা পাইছে এটা পুৰণি যিবিলাক নেকি বিজেপিৰ কৰ্মকৰ্তা আছে সেইবিলাক কংগ্ৰেছৰ ফালে ঢাপলি মিলিছে বা অন্যান্য পাৰ্টিৰ ফালে ঢাপলি মিলিছে বাকি হিমন্ত বিশ্ব শৰ্মাদেৱে একো নকৰাকে নাথাকিব চাগে তেখেতৰ দিমাগটো বিৰাট চুকাটো তেখেতে কিবা নহয় কিবা এটা কৰিব এতিয়া এজ এ পলিটিচিয়ান হিচাপে কিন্তু মুখ্য মানে হিমন্ত বিশ্ব শৰ্মাদেৱ এজন বিৰাট পাকৈত মানুহ আকৌ তেখেতক এই কাৰণে ভাল লাগে তেখেত মানে জিৰো ফিল্ডত কাম কৰিছে সেই ফিল্ডৰ তেখেত মানে গুৰু বুলি ক'ব লাগিব তো সেই ফিল্ডত তেখেতে একদম পুৰা ধামাকা মচাই দিছে বিৰাট ভাল কাম কৰিছে কাৰণ মুখ্যমন্ত্ৰী হ'বগে পৰাটো এটা ডাঙৰ মুখৰ কথা নহয় জানো তো বিৰাট পাকৈত মানুহ তেখেত তো নিৰ্বাচন পাল্টা খাই যাবলৈ আছে এতিয়া আমি দেখা পাইছো যে এইবাৰ বিজেপিৰ চান্সটো অকমান কম আছে কাৰণ সববিলাক মানুহ যেহেতু এতিয়া আঞ্চলিক দল বা অন্য বিৰোধী পাৰ্টিৰ ফালে ঢাপলি মিলিছে কিন্তু সেই সময়তে আকৌ নিৰ্বাচন যেতিয়া আহিব তেতিয়া আপোনালোকে তাৰ উলুটা ছবি দেখা পাব হিমন্ত বিশ্ব শৰ্মাই তাৰ উলুটা কৰি পেলাবও পাৰে বাকি যি কি নহওক সময়ত নিশ্চয় এইবিলাক গম পামেই আৰু বাকি খবৰ ইমানে আছিল খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম